আমাৰ চেনেলৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছো। যিসকলে আজি প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আপোনালোকক দেখুৱাবলৈ লৈছো সেমি নুনি চাদৰ। এইখন চাওক পাৰ্পল কালাৰত আছে। এইখন গোটেইখন মই খুলি নিদিওঁ, এনেকৈ ধৰিব পৰাকৈ দিওঁ আৰু এইখন চাওক ৰেডি টু ৱেৰ হৈ আছে। এইখন হৈছে পাৰ্পল কালাৰৰ আঁচু, পাৰ্পল কালাৰৰ ফুল আৰু গোটেই গাতে এনেদৰে বুটা আছে। আগত ৰেডি টু ৱেৰ হৈ আছে, আপোনালোকৰ দহি বাতি থোৱা আছে। ইয়াতে গোটেই গাটো দেখিলে এনেদৰে বুটা কৰি থোৱা আছে। এইখন এখন চাদৰ দেখিলে। নেক্সট আৰু এখন দেখুৱাইছোঁ। এইখন এখন চাওক, একেই আহল বহল, একেই জোখৰ। এইখন আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এইখন আছে কফি ৰঙৰ, কফি ৰঙৰ আঁচু আৰু কফি ৰঙৰ সূতাৰে ফুল কৰা আছে আৰু গোটেই গাত এনেদৰে বুটা দিয়া আছে। আৰু এখন দেখুৱাইছোঁ আপোনালোকক চাওক। এইখন ৰেডত আছে, এইখন ৰেডত আছে। যথেষ্ট আহল বহল দীঘল মৰম লগা চাদৰ, সেমি নুনি চাদৰ। এইখনো মই অলপ মেলি দিছোঁ। এয়া চাওক, ৰঙা আঁচু, চাদৰৰ দুইটা আগত এনেদৰে ৰঙা ফুল আছে। এইটো আচলতে ৰঙা বুলি কৈছোঁ, আচলতে পিংকতে পৰিব, পিংকতে পৰিব। ৰেডি টু ৱেৰ হৈ আছে, ৰেডি টু ৱেৰ হৈ আছে। দহি বাতি থোৱা আছে, আপোনালোকে ল'ব লাগে আৰু পিন্ধিব লাগে। এইকেইখন হৈছে সেমি নুনি চাদৰ। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰিছে, যিখনেই পচন্দ হৈছে সেইখনেই আপোনালোকে স্ক্ৰীনশ্বট মাৰিব। মই আপোনালোকৰ সুবিধাৰ কাৰণে এনেদৰে দিছোঁ। যিখনেই আপোনালোকৰ পচন্দৰ ভিতৰত পৰে সেইখনে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু ডেছক্ৰিপশ্যনত থকা আমাৰ হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব। এইকেইখন সেমি নুনি চাদৰ। এই চাদৰখনৰ মূল্য হৈছে 411 টকা মাত্ৰ। এই চাদৰকেইখনৰ মূল্য হৈছে 411 টকা মাত্ৰ। আপোনালোকৰ যিখনে পচন্দ হৈছে সেইখনৰ স্ক্ৰীনশ্বট মাৰক আৰু আমালৈ পঠিয়াই দিয়ক। হোৱাটছএপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে, গতিকে পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত অতি সোনকালে যোগাযোগ কৰিব, কাৰণ অৰ্ডাৰটো আহি আছে। গতিকে সোনকালে অৰ্ডাৰটো নাপালে আমি আপোনালোকক দিব নোৱাৰিম। গতিকে এইকেইখন আগবঢ়ালোঁ। 3টা কালাৰ আছে, পাৰ্পল কালাৰ, কফি কালাৰ আৰু ৰেডত আছে আৰু ৰেডি টু ৱেৰ হৈ আছে। আপোনালোকে দেখিছে, কেমেৰাৰ ওচৰত গৈছে, আপোনালোকেতো আটাইকেইটা কালাৰ মন কৰিছে। গতিকে পচন্দৰ ভিতৰত পৰিলে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰিব, এটা স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰিব।